মৰাণনগৰৰ মাজমজিয়াত ব্যৱসায়িক প্ৰতিষ্ঠানত নিশা চুৰিকাণ্ড খান এণ্ড ব্ৰাদাৰ্ছ নামৰ জোতা দোকানখনৰ পৰা চুৰি কৰি নিয়ে প্ৰায় 7 লাখ টকাৰ মূল্যৰ জোতা চেণ্ডেল আৰু নগদ 20,000 টকা। দোকানখনৰ স্বত্বাধিকাৰী হৈছে সুজা আহমেদ। পুৱা চুৰিকাণ্ডৰ কথা পোহৰলৈ অহাৰ পিছতে ইতিমধ্যে মৰাণ আৰক্ষীৰ কাষ চাপিছে স্বত্বাধিকাৰীয়ে। দোকান খান এণ্ড ব্ৰাদাৰ্ছ ক'ত আছে এইটো নিউ মাৰ্কেটত আছে। কি হ'ল কথা? মই ৰাতিপুৱা আহিছিলোঁ মানে কি আজি বুধবাৰ তিনিচুকীয়া যাম বুলি ভাবিছিলোঁ। তিনিচুকীয়া যাম বুলি ভাবোঁতে আৰু আহি দোকানটো দেখিছোঁ চাটাৰটো খোলা আছে, তলাকেইটা খোলা আছে। তো মোৰ ডাউট হ'ল মই এনেই চাটাৰটো অলপ দাঙিলোঁ, দাঙি কিনে দেখিলোঁ গোটেই চিত্ৰাই আছে। তাৰপিছত আৰু আপোনালোকক খবৰ দিলোঁ আৰু কি হ'ল কিমান অনুমানে গোটেই জোতা চেণ্ডেল গোটেই দোকানে খালী কৰিছিলে। প্ৰায় কিমান মান মূল্যৰ? প্ৰায় 7-8 লাখমান হ'ব। 7-8 লাখমানটো হৈ যাব। এতিয়া অনুমানিক ক'ব পৰা নাই, এতিয়া চালেহে গম পাম। কেছ আছিলে নেকি? কেছ আছিলে 20,000 মান আছিলে। আৰক্ষীক খবৰ দিছে নেকি? আৰক্ষীক খবৰ এতিয়ালৈকে দিয়া নাই, দিম এতিয়া। এতিয়া চুব নালাগে আপুনি। চবেই চুলোঁ ক'লা আছে আকৌ